যোৰহাট জিলা পুথিভঁৰাল প্ৰাংগণত সংবিধান গৌৰৱ অভিযান আলোচনা চক্ৰ। ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সম্পন্ন হৈছে আৰু এই যাত্ৰাক সশস্ত্ৰ স্মৰণ কৰাৰ উদ্দেশ্যে যোৰহাট জিলা বিজেপিৰ উদ্যোগত যোৰহাট জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত কৰা হয় সংবিধান গৌৰৱ অভিযানৰ এখন আলোচনা চক্ৰ। জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে সভাপতিত্ব কৰা আলোচনা চক্ৰত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে কমিউনিষ্ট ডিউৰীয়ে। আনহাতে এই আলোচনা চক্ৰত উপস্থিত থাকি অংশ লয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তই। উপস্থিত থাকে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, গুলেন নায়কৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ল ভাৰতবৰ্ষ। ভাৰতবৰ্ষৰ এই যিখন আমাৰ সংবিধান, ভাৰতবৰ্ষৰ সংবিধানে ইতিমধ্যে ৭৫ বছৰীয়া এক বৰ্ণিল আৰু সোণালী যাত্ৰা সম্পূৰ্ণ কৰিছে। আৰু এই ভাৰতবৰ্ষৰ সংবিধানৰ যি প্ৰতিষ্ঠা, বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতক সংবিধানত যি প্ৰতিষ্ঠা কৰিলে, আৰু সেই সংবিধান হ'ল বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল লিখিত সংবিধান। আৰু এই সংবিধানখন প্ৰতিষ্ঠা হোৱাৰ অন্তৰালত বহুজনৰ ত্যাগ, বহুজনৰ শ্ৰম, বহুজনৰ বলিদান ইয়াৰ অন্তৰালত নিহিত হৈ আছে। আমি কেইগৰাকী ব্যক্তিৰ নাম আমি ইয়াত ল'বই লাগিব। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডাঙৰীয়া, ভাৰতৰ সংবিধান সভাৰ প্ৰথমগৰাকী সভাপতি। আমাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ ডাঙৰীয়া, তেখেতৰ নামো আমি ল'ব লাগিব। আৰু আজি এই দিনটোতে এইটো কাৰণে ৰোমাঞ্চিত হৈছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আজি যি মন কী বাত আছিলে, সেই মন কী বাতত তেখেতে ডক্টৰ বি.আৰ. আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইত্যাদিৰ যি ভাষণ, সাৰগৰ্ভ সেই সংবিধান সভাত দিয়া, সেই সময়ত যি সংবিধান প্ৰতিষ্ঠাৰ আগমুহূৰ্তত দিয়া যি ভাষণ, সেই ভাষণ তেখেতে আজি অডিঅ' ক্লিপ ৰাইজক শুনাইছে। ভাৰতৰ কোটি কোটি মানুহে আজি সেই অডিঅ' ক্লিপ শুনিছে। আৰু আমি সেই সোণালী বৰ্ণিল যাত্ৰা আমি আজি অনুভৱ কৰিছোঁ, আমি ৰোমাঞ্চিত হৈ উঠিছোঁ। আমি নতুন পুৰুষ হিচাপে, ভাৰতবৰ্ষৰ বৰ্তমানৰ আমি জেনেৰেশ্যন হিচাপে, যে ইয়াৰ অন্তৰত কিমানৰ ত্যাগ আছে, কিমানৰ বৰ্ণিল যাত্ৰা আছে। আৰু সেই বৰ্ণিল যাত্ৰাক কংগ্ৰেছে মাজে মাজে তেওঁ নস্যাৎ কৰি দিব বিচাৰে। এই সংবিধানখন, যিসকলৰ ত্যাগেৰে এই বিশ্বৰ বৃহত্তম লিখিত সংবিধানখন প্ৰতিষ্ঠা হ'ল, সেই সংবিধানখন তেখেতলোকে মাজে মাজে উলংঘন কৰি দিয়ে। ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নাম আওৰাই বি.আৰ. আম্বেদকাৰক নিৰ্বাচনত, তেখেত দলিত শ্ৰেণীৰ এজন বঞ্চিত সমাজৰ বঞ্চিত শ্ৰেণীৰ লোক, তেখেতক সংবিধান, তেখেতক নিৰ্বাচনত পৰাস্ত কৰিবলৈ কুটিল ৰাজনীতিৰ বেৰপাকত কোন আবদ্ধ হৈছিলে? কংগ্ৰেছ হৈছিলে। ভাৰতবৰ্ষত তেখেতলোকে বহুবাৰ তেখেতলোকে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰি আমাৰ ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। আমাৰ এখন সংবিধান থকাৰ পিছতো সংবিধান উলংঘা কৰিছে। কোনে কৰিছে? কংগ্ৰেছ দলে কৰিছে। ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি নিজৰ যিটো ন্যায়, তেখেতৰ যিটো নিৰ্বাচন, ইন্দিৰা গান্ধী কংগ্ৰেছৰ সেই সময়ৰ নেত্ৰী, তেখেতৰ নিৰ্বাচনটোক অবৈধ ঘোষণা কৰাৰ বাবে এলাহাবাদ হাইকোৰ্টে ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি বিৰোধী পক্ষৰ, আনকি তেখেতৰ কংগ্ৰেছ দলৰ বহু তেখেতক বিৰোধিতা কৰা নেতাক জেলত সোমোৱাই যি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি তেখেতৰ সংবিধান উলংঘা কৰিছিলে, সেই কোনে কৰিছিল? কংগ্ৰেছ দলে কৰিছিলে। এইদৰে শিখসকলৰ হত্যাৰ সময়ত সংবিধান উলংঘাৰ এই যিটো প্ৰক্ৰিয়া, তাত কোন নামিছিলে? কংগ্ৰেছ নামিছিলে। গতিকে কংগ্ৰেছে বাৰে বাৰে গণতান্ত্ৰিকভাৱে বহু এনেকুৱা উদাহৰণ আছে ভাৰতবৰ্ষত, গণতান্ত্ৰিকভাৱে প্ৰতিষ্ঠা হোৱা ৰাজ্য চৰকাৰবোৰক সংবিধান উলংঘা কৰি পদচ্যুত কৰিছে বাৰ বাৰ। সেইটো কংগ্ৰেছে কৰিছে, কংগ্ৰেছ চৰকাৰ কৰিছে। কংগ্ৰেছ সংবিধান উলংঘাৰ জনক। তেখেতৰ ভাৰতত সংবিধান প্ৰতিষ্ঠা হোৱাত তেওঁলোকৰ কোনো অৱদান নাই। তেওঁলোকে ভাৰতৰ সংবিধান উলংঘা কৰিছে। এই বৰ্ণিল যিটো যাত্ৰা, সোণখেৰীয়া যি যাত্ৰা, ডক্টৰ বি.আৰ. আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ শ্যাম প্ৰসাদ মুখাৰ্জীৰ যিটো যাত্ৰা, এই সংবিধানক বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশে প্ৰতিষ্ঠা কৰিবলৈ, সেয়া উলংঘা কৰাৰ জনক হ'ল কংগ্ৰেছ দল। আৰু আমি সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টীয়ে সংবিধান গৌৰৱ অভিযান আমি আৰম্ভ কৰিছোঁ। চলি আছে গোটেই দেশজুৰি যোৱা 11 তাৰিখৰ পৰা। আৰু আমি আশা কৰিছোঁ এই সময়ছোৱাত আমি ৰাইজক এই কথাবোৰ বুজাম। বহুতে এই সময়ত তেওঁলোকৰ কংগ্ৰেছৰ কোনো নেতাই ক'ব বিচাৰিছে যে সংবিধান আজি সংকটত আছে। সংবিধান কোনো সংকটত নাই। সংবিধানে সোণখেৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে, আৰু অধিক উজলি আগবাঢ়ি যাব। কংগ্ৰেছে কোনো জাননী নিদিয়াকৈ বাৰে বাৰে সংবিধান তেওঁলোকে বহুবাৰ, কংগ্ৰেছৰ দিনতে সংবিধান ৭৮ বাৰ তেওঁলোকে সংশোধনো কৰিছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দল, আজি কোন গণতান্ত্ৰিক ৰাজনৈতিক দল? ভাৰতীয় জনতা পাৰ্টী। আজি কংগ্ৰেছ বহুত দূৰত আছে। আৰু সেই বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দলটোৱে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰখনত ইয়াৰ গণতন্ত্ৰক কেতিয়াও, ইয়াৰ সংবিধানক কেতিয়াও সংকটত পৰিবলৈ নিদিয়ে। এই সংবিধানখন আমি আগবঢ়াই লৈ যাব লাগিব। এয়া আমাৰ নৈতিক আৰু পবিত্ৰ দায়িত্ব।
ৰিপৰ্টাৰ লাইভ